কেৱল হৰিনামৰ ধ্বনি হৰিনামৰ ধ্বনিত নিনাদিত যোৰহাটৰ আকাশ বতাহ উদুলি মুদুলি যোৰহাটৰ মহবন্ধাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি প্ৰথমটো দিন হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মহবন্ধাৰ এৰালতলি পথাৰ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উদুলি মুদুলি যোৰহাটৰ মহবন্ধাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয় ২০০টা শিবিৰ সমন্বয় ক্ষেত্ৰলৈ খুদ বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভকত বৈষ্ণৱৰ বিভিন্ন জিলাৰ ভকত বৈষ্ণৱৰ বাবে পৃথকে নিৰ্মাণ কৰা হৈছে শিবিৰসমূহ সমান্তৰালভাৱে সকলো জিলাৰ সেৱা বাহিনী স্বেচ্ছাসেৱকসকল আহি উপস্থিত হৈছে সমন্বয় ক্ষেত্ৰত সকলোৰে মুখত কেৱল হৰিনাম মুঠতে হৰিনামেৰে জীপাল হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া ক্ষেত্ৰ কৃষ্ণ ৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে যোৰহাটৰ এৰালতলি পথাৰত লোকাৰণ্য হৈ পৰিছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে এই অধিৱেশনস্থলী গতিকে আমাৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সমগ্ৰ অসমবাসীক এই অধিৱেশনলৈ স্বাগতম জনাইছোঁ আৰু কৃষ্ণ আমাৰ এয়া গৃহ জিলা আমি যোৰহাট জিলাৰ উত্তৰ পশ্চিম আঞ্চলিক শাখা আমি অতিকৈ গৌৰৱান্বিত যে এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনভাগি আমাৰ গৃহ জিলাত অনুষ্ঠিত হ'বলৈ পালে আৰু আমি এই হাজাৰ হাজাৰ ভকতৰ অতিথি আপ্যায়ন কৰিবলৈ পাইছোঁ তাৰ বাবে আমি অতিকৈ আনন্দিত অনুভৱ কৰিছোঁ সকলোকে কম তেওঁলোক সকলো ওলাই আহক আমাৰ অধিৱেশনখন চাওক শংকৰদেৱৰ সাহিত্য সংস্কৃতিৰে কেনেকৈ আমাক চহকী কৰি থৈছিলে সেই নীতি আদৰ্শখিনিও আহি সকলোৱে চাওকি বুজক আৰু গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাম কৃষ্ণ জয়গুৰু শংকৰ আমি ডিব্ৰুগড় জিলা শাখাৰ পৰা আহিছোঁ প্ৰায় ১৬০ জন সেৱক সেৱিকা যোৱাকালিয়ে অহা হ'ল আমাৰ ইয়াত ভকত বৈষ্ণৱ সকলক আমি সেৱা আগবঢ়াবৰ অৰ্থে অহা ৯ ফেব্ৰুৱাৰীলৈকে ইয়াত উপস্থিত থাকিম কিমানজন সদস্য আহিছে আপোনালোকৰ ১৬০ জন ডিব্ৰুগড়ৰ পৰা আহিছে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ১০খন আঞ্চলিক আছে 10খন আঞ্চলিকৰ পৰা প্ৰায় ১৬০ জন সেৱক সেৱিকা আহিছে আমাৰ কৃষ্ণ ৰাইজক কি আহ্বান জনাব ৰাইজক এইটোৱে আহ্বান জনাম যে সকলোৱে আহক আমাৰ ভক্তি বৰা হৰিনাম ধৰ্ম যিটো প্ৰসাৰ সকলোতে যেন সকলোৱে যোগদান কৰে তাকে কামনা কৰিম সকলোকে আহিবলৈ আহ্বান জনাম
যোৰহাটৰ পৰা ব্যুৰ' চিফ সুভাষিষ শৰ্মা আৰু দেৰগাঁৱৰ পৰা গৌতম বৰা ৰিপৰ্ট নিউজ 24/7 উদ্ঘাটনৰ ফেহু জালিত